নমস্কাৰ মই প্ৰণিতা চুটিয়া ৰাজ্যৰ লাখ লাখ মুছলমান মহিলাৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছো সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিলে যে বাল্য বিবাহ বিৰোধী অভিযান তীব্ৰতৰ ৰূপত পুনৰ চলিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া যিসকল মুছলমান মহিলা তেওঁলোকৰ সৈতে যিবোৰ অন্যায় হৈ আছে সেই অন্যায়বোৰৰ ক্ষেত্ৰত এতিয়া বিশেষভাৱে কাৰ্যপন্থা হাতত ল'ব অসম চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে এতিয়া জধে মধে তালাক বুলি কৈ 3 তালাক যিটো আছিল সেই তালাক দিব নোৱাৰিব কোনো স্বামীয়ে এতিয়া মহিলাক সহজে এৰি দিব নোৱাৰিব আনকি মহিলাসকলেও স্বামীক এৰি দিম বুলি ক'লে এতিয়া সহজে নোৱাৰিব অৰ্থাৎ ইছলামৰ যিটো তালাক পদ্ধতি আছিল সেয়া এতিয়াৰ পৰা নচলিব মহিলাসকলৰ ক্ষেত্ৰত যিটো শোষণ কৰি থকা হৈছিল সেয়া এতিয়া নচলিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাও উল্লেখ কৰিছে যে 18 বছৰৰ তলৰ যিসকল নাবালিকা আছে তেওঁলোকৰ বিবাহ এতিয়া পঞ্জীয়ন কৰা একেবাৰে নহব অৰ্থাৎ কাজীসকলে মনত ৰাখিব লাগিব ভালদৰে চাব লাগিব যে যাৰ নিকাহ কৰাবলৈ গৈ আছে সেই গৰাকী কন্যা কিমান বছৰীয়া তেওঁৰ বয়স 18 বছৰ পাৰ হ'ল নে নাই তেতিয়াহে নিকাহ পাঠ কৰাব লাগিব কাজীগৰাকী এই ক্ষেত্ৰত সকলোকে বৰ্তমান বিশেষ পৰামৰ্শ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ যিসকল ইছলাম মহিলা তেওঁলোকৰ বাবে নিশ্চিতভাৱে এইটো এটা ভাল খবৰ আমি লৈ আহিছো মুছলমান মহিলাৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰিব অসম চৰকাৰে তাৰ বাবে কাৰ্যপন্থা ইতিমধ্যে হাতত লোৱা হৈছে আৰু মুছলমান মহিলাৰ ওপৰত চলা শোষণ বন্ধ হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰ পৰা সহজে পতি পত্নীয়ে তালাক দিব নোৱাৰিব তালাক বুলি কৈ যেটো 3 তালাক দি আছিল পত্নীসকলক সেই তালাক পদ্ধতি এতিয়া কৰিব নোৱাৰিব স্বামীসকলে মহিলায়ো নোৱাৰিব একে পদ্ধতি ইফালে 18 বছৰৰ তলৰ যিসকল ছোৱালী আছে তেওঁলোকৰ বিবাহ পঞ্জীয়ন নহব ৰেজিষ্ট্ৰেচন কৰা নহব তেওঁলোকৰ বিয়াখন আৰু 2026 চনৰ পূৰ্বে ৰাজ্যত শেষ হ'ব লাগিব বাল্য বিবাহ অৰ্থাৎ বাল্য বিবাহ বিৰোধী অভিযান 26 চনলৈকে চলি থাকিব নাবালিকাক বিয়া কৰোৱা লোক হাৰি যাব নোৱাৰিব জেললৈ যাব লাগিব প্ৰতিগৰাকী অবৈধ স্বামী আৰু অবৈধ স্বামী ধৰা অভিযান পুনৰ চলি থাকিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনৰ পিছত পুনৰ ৰাজ্যত আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান তাক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্স এক্ট 1935 বাতিল সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আৰু মুছলমান মহিলাৰ ওপৰত চলা অত্যাচাৰ অসম চৰকাৰে যে বন্ধ কৰিব সেই কথাতে উল্লেখ কৰিছে কাৰণ মহিলাসকলৰ ওপৰত এই কাৰণে শোষণ আৰু অত্যাচাৰ চলি আছে বুলি ক'ব পাৰি কাৰণ মন গ'লে বিয়া পাতিব আৰু মন গ'লে তালাক দি দিব নিকাহ কৰোৱাৰ পাছত গোটেই জীৱনটো একেগৰাকী মহিলাৰ সৈতে নাথাকে কিয় ইছলাম স্বামীসকল তাক লৈ ইতিমধ্যে যথেষ্ট প্ৰতিক্ৰিয়া অব্যাহত আছে ৰাজ্যজুৰি বিশেষকৈ মুছলিম মেৰেজ এক্টক লৈ যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে অসম চৰকাৰে শেহতীয়াকৈ বৃহৎ সিদ্ধান্ত লৈছে ইয়াৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈ গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ মাজতে এটা ডাঙৰ মন্তব্য কৰিছে যে ৰাজ্যৰ যিসকল মুছলমান মহিলা তেওঁলোকৰ ক্ষেত্ৰত ন্যায় দিবৰ বাবে এই ব্যৱস্থা কৰা হৈছে কাৰণ ইছলাম মহিলাসকলটো পুতলা নহয় তেওঁলোকক মন গ'লে নিকাহ কৰাব আৰু তাৰ পাছতে তালাক বুলি কৈ এৰি দিব গতিকে তালাক পদ্ধতি এতিয়া তেনেধৰণে নচলিব ইছলাম মেৰেজ এক্টৰ অধীনত যিবোৰ নীতি নিয়ম আছে সেই নিয়মবোৰ বন্ধ হ'ব লাগিব ৰাজ্যৰ লাখ লাখ মুছলমান মহিলাক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুছলমান মহিলাৰ ওপৰত চলা যিটো অত্যাচাৰ সেই অত্যাচাৰ চৰকাৰে বন্ধ কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুছলমান মহিলাৰ ওপৰত চলা সকলো শোষণ বন্ধ হ'ব লাগিব বন্ধ কৰিব ৰাজ্য চৰকাৰে তাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এতিয়াৰ পৰা সহজে প্ৰতিপত্নীয়ে ইজনে সিজনক এৰি দিব নোৱাৰিব তালাক দিব নোৱাৰিব তালাক বুলি কৈ 3 তালাক যিটো পদ্ধতিৰে ইছলামসকলে ইজনে সিজনক এৰি দিছিল সেই পন্থা আৰু নচলিব 18 বছৰৰ তলৰ ছোৱালীৰ বিবাহ পঞ্জীয়ন যে নহ'ব বাল্য বিবাহ যে আৰু নহ'ব ৰাজ্যত সেই কথাও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 2026 পূৰ্বে ৰাজ্যত শেষ হ'ব বাল্য বিবাহ আৰু বাল্য বিবাহ বিৰোধী অভিযান পুনৰ তীব্ৰতৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে হুংকাৰ দিছে নাবালিকাক বিয়া কৰোৱা লোক যাব লাগিব জেললৈ যাবলৈ সাজু হওক প্ৰতিগৰাকী অবৈধ স্বামী নিৰ্বাচনৰ পাছত পুনৰ ৰাজ্যত আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান তাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্স এক্ট 1935 বাতিল সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে শুনক যে মুছলিম মেৰেজ ৰেজিষ্ট্ৰেচন কৰাৰ অধিকাৰ কাজীসকলৰ আছিল লগতে তেওঁলোকে তালাকৰ চাৰ্টিফিকেটখনো দিয়ে কাজীয়ে তালাকৰ চাৰ্টিফিকেট দিলে মহিলাজনীটো একো নাপাব কিন্তু কোৰ্টে যদি তালাকৰ চাৰ্টিফিকেট দিয়ে তেতিয়া মহিলাজনীয়ে তেওঁক পুৰণা স্বামীজনে ছাবচিষ্টেন্স এলাউন্স দিব লাগিব খুৰাকি দিব লাগিব ইমান দিনে মুছলিম মাসকলৰ ওপৰত যি অত্যাচাৰ চলি আছিল এই অত্যাচাৰটো এই বিলখনৰ কাৰণে নোহোৱা হ'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়াইতো তালাক বিলুপ্তি কৰিলে কিন্তু আমাৰ ইয়াত থকা আইনখনৰ কাৰণে অসমত 18 বছৰৰ তলৰ ছোৱালী ৰেজিষ্টাৰ কৰিলেও কাজীজনৰ কোনো দোষ নহৈছিল কোৰ্টৰ পৰা বেল পাই গৈছিল এতিয়া এই আইনখন বিলুপ্ত হোৱাৰ কাৰণে তালাক টান হ'ব সহজে তালাক কৰিব নোৱাৰিব লগতে 18 বছৰ তলৰ ছোৱালী বিয়াৰ ৰেজিষ্ট্ৰেচন নহ'ব
এইবিলাকতো মাজে মাজে জেলত সোমাই থাকে। এতিয়াতো বহুত বিলাক এৰেষ্ট হ'ল, কাৰোবাৰ 10 বছৰ সশ্ৰম কাৰাদণ্ড হৈছে, কাৰোবাৰ 15 বছৰ সশ্ৰম কাৰাদণ্ড হৈছে। লোকসভাৰ ইলেকশ্যনৰ পিছতে আৰু একবাৰ এৰেষ্ট হ'ব। গতিকে 26ৰ আগতে বিষয়টো মই শেষ কৰি দিম যে মুছলিম মেৰেজ ৰেজিষ্ট্ৰেশ্যন কৰাৰ অধিকাৰ কাজীসকলৰ আছিল, লগতে তেওঁলোকে তালাকৰ চাৰ্টিফিকেটখনো দিয়ে। কাজীয়ে তালাকৰ চাৰ্টিফিকেট দিলে মহিলাজনীটো একো নাপাব, কিন্তু কোৰ্টে যদি তালাকৰ চাৰ্টিফিকেট দিয়ে তেতিয়াহ'লে মহিলাজনীয়ে তেওঁক পুৰণা স্বামীজনে ছাবচিষ্টেন্স এলাউন্স দিব লাগিব, খুৰাকি দিব লাগিব। ইমান দিনে মুছলিম মাসকলৰ ওপৰত যি অত্যাচাৰ চলি আছিল, এই অত্যাচাৰটো এই বিলখনৰ কাৰণে নোহোৱা হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াইতো তালাক বিলুপ্তি কৰিলে, কিন্তু আমাৰ ইয়াত থকা আইনখনৰ কাৰণে অসমত 18 বছৰৰ তলৰ ছোৱালী ৰেজিষ্টাৰ কৰিলেও কাজীজনৰ কোনো দোষ নহৈছিল, কোৰ্টৰ পৰা বেইল পাই গৈছিল। এতিয়া এই আইনখন বিলুপ্ত হোৱাৰ কাৰণে তালাক টান হ'ব, সহজে তালাক কৰিব নোৱাৰিব। লগতে 18 বছৰ তলৰ ছোৱালীৰ বিয়াৰ ৰেজিষ্ট্ৰেশ্যন নহ'ব। এইবিলাকতো মাজে মাজে জেলত সোমাই থাকে। এতিয়াতো বহুত বিলাক এৰেষ্ট হ'ল, কাৰোবাৰ 10 বছৰ সশ্ৰম কাৰাদণ্ড হৈছে, কাৰোবাৰ 15 বছৰ সশ্ৰম কাৰাদণ্ড হৈছে। লোকসভাৰ ইলেকশ্যনৰ পিছতে আৰু একবাৰ এৰেষ্ট হ'ব। গতিকে 26ৰ আগতে বিষয়টো মই শেষ কৰি দিম যে মুছলিম মেৰেজ ৰেজিষ্ট্ৰেশ্যন কৰাৰ অধিকাৰ কাজীসকলৰ আছিল, লগতে তেওঁলোকে তালাকৰ চাৰ্টিফিকেটখনো দিয়ে। কাজীয়ে তালাকৰ চাৰ্টিফিকেট দিলে মহিলাজনীটো একো নাপাব, কিন্তু কোৰ্টে যদি তালাকৰ চাৰ্টিফিকেট দিয়ে তেতিয়াহ'লে মহিলাজনীয়ে তেওঁক পুৰণা স্বামীজনে ছাবচিষ্টেন্স এলাউন্স দিব লাগিব, খুৰাকি দিব লাগিব। ইমান দিনে মুছলিম মাসকলৰ ওপৰত যি অত্যাচাৰ চলি আছিল, এই অত্যাচাৰটো এই বিলখনৰ কাৰণে নোহোৱা হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াইতো তালাক বিলুপ্তি কৰিলে, কিন্তু আমাৰ ইয়াত থকা আইনখনৰ কাৰণে অসমত 18 বছৰৰ তলৰ ছোৱালী ৰেজিষ্টাৰ কৰিলেও কাজীজনৰ কোনো দোষ নহৈছিল, কোৰ্টৰ পৰা বেইল পাই গৈছিল। এতিয়া এই আইনখন বিলুপ্ত হোৱাৰ কাৰণে তালাক টান হ'ব, সহজে তালাক কৰিব নোৱাৰিব। লগতে 18 বছৰ তলৰ ছোৱালীৰ বিয়াৰ ৰেজিষ্ট্ৰেশ্যন নহ'ব। এইবিলাকতো মাজে মাজে জেলত সোমাই থাকে। এতিয়াতো বহুত বিলাক এৰেষ্ট হ'ল, কাৰোবাৰ 10 বছৰ সশ্ৰম কাৰাদণ্ড হৈছে, কাৰোবাৰ 15 বছৰ সশ্ৰম কাৰাদণ্ড হৈছে। লোকসভাৰ ইলেকশ্যনৰ পিছতে আৰু একবাৰ এৰেষ্ট হ'ব। গতিকে 26ৰ আগতে বিষয়টো মই শেষ কৰি দিম।